হিচাপে তেওঁৰ অগ্নিপ্ৰভাৰ কাৰণে বেইল পিটিশ্যন দিছে আৰু চাৰ্জ হিয়াৰিং হৈছে আৰু তাৰপিছত অগ্নিপ্ৰভা মহন্তৰ কাৰণে আজি প্ৰথম সেয়া অধিবক্তাই আজি ৰিপ্ৰেজেণ্ট কৰি পেলাই বেইলৰ কাৰণে কিন্তু বেইল অবজেকশ্যন অহা যিটো তাৰিখ দিছে 17 জানুৱাৰী তাৰিখে সেইটো তাৰিখত হ'ব আৰু তাৰোপৰি আমি গম পাইছোঁ সিদ্ধাৰ্থ শৰ্মাই এতিয়া অধিবক্তা নিয়োগ কৰিছে অনিল মিশ্ৰা তেওঁ ভাৰ্চুৱেলি থাকিব সুপ্ৰিম কোৰ্টৰ অধিবক্তা বুলি আমি জানিব পাৰিছোঁ গতিকে অংকিত ধাৱন মোহিত মিগলানী ইত্যাদি কৰি তেওঁলোকৰ টীমটোত তেনেকুৱা মানে এছিষ্টেণ্ট তেওঁ থাকিব শ্যামকানু মহন্তৰো বাহিৰৰ মই নামটো গম নাপালোঁ কলিকতাৰ উকিলৰ তেওঁলোক আহিছে গতিকে সকলোৱে নিজৰ নিজৰ অধিবক্তা এতিয়া নিয়োগ কৰিছে তাৰপিছত সঞ্জীৱ গাৰ্গ আৰু পৰেশ গোস্বাই আমাৰ লিগেল কাউন্সিল তেখেতৰ আৰু শেখৰ জ্যোতি গোস্বামীৰো কোনোবা এজন এছকলিটা বুলি অধিবক্তাই ইয়াত বাতলতনামাখন দিছে বুলি গম পাইছোঁ কিন্তু মানুহজন আজি ইয়াত উপস্থিত নাছিল গতিকে এতিয়া আমি দেখিছোঁ যে ডিফেন্সে কিন্তু বাহিৰৰ পৰা এতিয়া বহুত নিজৰ হেৰিটো ষ্ট্ৰং কৰি তুলিছে গতিকে আমি আশা কৰিছোঁ চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ আমি যিহেতু একদম আইনী প্ৰক্ৰিয়াটোৰ মাজত থাকিয়েই এই যুঁজখন কৰিব লাগিব গতিকে আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বছৰৰ প্ৰথম দিনটোতে তেওঁ ঘোষণা কৰিছিল যে এটা যিটো আমাৰ স্পেচিয়েল প্ৰজিকিউশ্যন আমাৰ যিটো পাব্লিক প্ৰজিকিউশ্যনৰ টীম এটা গঠন কৰি দিম বুলি কৈছিলে গতিকে সেইটো সবল এক্সপাৰ্ট আৰু এনেকুৱা ছিনিয়ৰ আমাক এডভকেট লাগিব যাৰ ওপৰত ৰাইজৰ আস্থা আছে তেওঁলোকৰ অভিজ্ঞতা আছে আৰু এক্সপাৰ্টিজ আছে গতিকে তেনেকুৱা এটা খুব ষ্ট্ৰং টীম লাগিব তেতিয়াহে আমাৰ আইনী যুঁজখন সবল হ'ব এই কোৰ্টত আৰু এতিয়া যিহেতু সকলোবোৰ এই আদালততে আছে গতিকে আদালততে আমাৰ যুঁজখন হ'ব সেইখিনি নহ'লে অভিযুক্তৰ লগত সেই যুঁজখন কিন্তু আমাৰ আৰু আমি দেখিছোঁ এতিয়া আকৌ 15 দিনৰ পিছত এই অবজেকশ্যনটো হ'ব গতিকে তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিব যদি আমি এনেকৈ 15 দিন এমাহৰ মূৰেহে অকণমান আমি আগবাঢ়োঁ তেতিয়াহ'লেতো এই কেছটো বহুত দিন লাগিব আৰু 394জন উইটনেছ আছে সাক্ষী আছে সকলোকে আনি পেলাই এইটো কৰিবলৈ গ'লে এতিয়া যিটো কয় দশক পাৰ হৈ যাবগৈ আৰু তেনেকৈতো আমি কৰিব নোৱাৰোঁ কাৰণ জুবিন গাৰ্গৰ লগত সমগ্ৰ ৰাইজৰ সমগ্ৰ অসমৰ লগতে চৰকাৰৰ দায়িত্ব আছে মানে সেইখিনি আৱেগো আছে আৰু সেইখিনি মই ভাবোঁ অভিমানো থাকিব লাগিব গতিকে জুবিন গাৰ্গে ন্যায়টো পাবই লাগিব সেইকাৰণে যিটো স্পেচিয়েল কোৰ্টৰ কথা আমি কৈ আছোঁ অনুৰোধ কৰিছোঁ ইতিমধ্যে মই ফেচবুক পোষ্ট এখন লিখিছোঁ কালি মই ফেচবুকতে কৈছোঁ আজি পুনৰ চৰকাৰক আগবঢ়াইছোঁ স্পেচিয়েল কোৰ্টখনৰ যাতে ব্যৱস্থা কৰে সোনকালে আৰু য'ত মানে ডে টু ডে হিয়াৰিং হৈ থাকে আৰু সোনকালে যাতে সেইখিনি আগবাঢ়ে গতিকে আমি আইনৰ গণ্ডিৰ মাজত থাকিয়েই যিহেতু এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো শেষ কৰিব লাগিব সম্পন্ন কৰিব লাগিব আমি শেষ মানে ৰিজাল্টটো পাব লাগিব আৰু অভিযুক্তই উচিত কঠোৰতকৈ কঠোৰতম শাস্তি যিটো হ'ব পাৰে সেইখিনিও পাবই লাগিব গতিকে সেইখিনিলৈ আগবাঢ়িবলৈ আমি এতিয়া এই স্পেচিয়েল কোৰ্টখনৰ আমি আবেদন পুনৰবাৰ জনাইছোঁ ছাত্ৰভাৱে অনুৰোধ জনাইছোঁ এইখিনি হ'বই লাগিব আৰু যিটো একদম এক্সপাৰ্ট পাব্লিক প্ৰজিকিউশ্যন তেওঁ অতি শীঘ্ৰে যাতে গঠন কৰি দিয়া হয় আৰু তেওঁলোকে এইখিনি বিষয়ত পুংখানুপুংখভাৱে গোটেইখিনি পঢ়া শুনা কৰি সকলোবোৰ ষ্টাডি কৰি এই কেছটো আদালতত খুব সবলভাৱে তেওঁলোকে যাতে প্ৰেজেণ্ট কৰে আমি সেইখিনি আমি সম্পূৰ্ণভাৱে অকল মই বুলি নহয় অসমৰ সমগ্ৰ ৰাইজে বা আপোনালোকেও দেখিছে যে তাত নেগলিজেঞ্চ সম্পূৰ্ণ দেখা পোৱা গৈছে গতিকে সেই নেগলিজেঞ্চৰ আধাৰত তেওঁলোক আমাৰ মতে দুখী গতিকে তেওঁলোকো এই আইনৰ বা বিচাৰৰ আওতালৈ তেওঁলোক আহিবই এতিয়া হাতৰ কাৰণে ৰি ইনভেষ্টিগেশ্যন জাতীয় বা তেওঁলোকক যাতে পুনৰ অনা হয় এতিয়া এতিয়াও স্কোপ আছে এনেকুৱা নহয় যে চাৰ্জ দিলে শেষ হোৱা নাই এতিয়াও অপেন ৰাখিছে ভাড়া ইনভেষ্টিগেশ্যনৰ কাৰণে এতিয়া স্কোপ আছে সেইটো কোৰ্টে কৰিব কাৰণ কোৰ্টত যিহেতু চাৰ্জশ্বিট দিয়াৰ পিছতো আপোনালোকে নিজে কৈছে চাৰ্জশ্বিট দিয়াৰ লগে লগে সেইখিনি নহয় গতিকে চাৰ্জশ্বিটত ইয়াৰ উপৰি কেতিয়াবা এনেকুৱা হয় যে সেই যেতিয়া প্ৰক্ৰিয়াটো চলি থাকে তাত কোনোবা দোষী যদি তেওঁলোকে ভাবে তাত আকৌ যোগ কৰিব পাৰে ইনভেষ্টিগেশ্যন কৰিব পাৰে তাত যোগ কৰিব পাৰে আইনৰ গণ্ডিৰে আৰু কোনোবা কেতিয়াবা ওলাই যাব পাৰে সেইবোৰ বস্তু বেলেগ থাকে গতিকে এইটো ক্ষেত্ৰত যেতিয়া তেওঁলোকে দেখিব
তেতিয়া তেওঁলোকে নিশ্চয় সেই বিচাৰ আপোনাৰ ফালৰ পৰা আবেদন কৰা এটা স্কোপ আছে যদি বিচাৰে এনেকুৱা ধৰণৰ ষ্টেপ ল'ব নেকি? চিনিয়ৰ পুলিচে ইনভেষ্টিগেশ্যন অলৰেডি কৰি আছে আৰু সেইটো যোগাযোগ প্ৰথমতে অসমত আজি কি অসমত SIT সন্মুখত বা কোৰ্টত প্ৰেয়াৰ দিব নেকি যে এওঁলোকে আবেদন কৰিব লাগে? আৰু যিটো মানে পাব্লিক প্ৰজিকিউশ্যন টীম হ'ব আৰু যিটো ইনভেষ্টিগেশ্যন টীম আছিলে তেওঁলোকে নিজে আলোচনা কৰি তাত ইনক্ৰিজ হোৱা কিবা যদি আছে এই মানে অভিযুক্তসকলক শাস্তি দিবলৈ তেতিয়াহ'লে তেওঁলোকে সেইখিনিও বিচাৰ কৰি চাওক। এই কথাখিনি একদম খুব পুংখানুপুংখভাৱে লিখা আছে। আপুনি নিজাববীয়া অধিবক্তা নিয়োগ কৰিছে নেকি? ওচৰটোত মানে তেখেত আছে মানে আপুনি গোটেই গোচৰটো ভালকৈ নিৰীক্ষণ কৰি থাকিব নিজৰ ফালৰ পৰা। নিশ্চয় নিৰীক্ষণ কৰি থাকিম আৰু সেইকাৰণে আজি মই আহিছোঁ আৰু ইয়াৰ পিছত আমি ঘৰৰ পৰা পৰিয়ালৰ কোনোবা নহয় কোনোবা একিউজসকলক আজি এতিয়া নাই ময়ো দূৰৰ পৰাই দেখিছোঁ কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ। মই একো অনুশোচনাই ভাৱ মই একো দেখা নাই। গতিকে দোষীসকল দোষীয়ে আৰু এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আবেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো এটা সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই